স্লাইডখনত আহিছো যে আজি আমাৰ পাঠটোত কি শিকিম। ইয়াত আমি পাইছো যে আমি ভৰবেগৰ বিষয়ে আলোচনা কৰিম, ভৰবেগৰ প্ৰকাশ ৰাশি বিষয়ে আলোচনা কৰিম, ভৰবেগৰ SI একক কি হয় জানিম, আৰু বস্তু এটা যদি ভৰবেগ পৰিৱৰ্তন হয় কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব সেই ভৰবেগৰ পৰিৱৰ্তন সেয়া বিষয়ে আমি শিকিম। নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰটো কি হয় জানিম আৰু বুজিম। লগতে নিউটনৰ গতিৰ বিষয়ে দ্বিতীয় সূত্ৰৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। বলৰ SI একক আৰু 1 নিউটনৰ সংজ্ঞা আলোচনা কৰিম আৰু কেনেদৰে নিউটনৰ প্ৰথম গতিৰ সূত্ৰটো দ্বিতীয় সূত্ৰৰ পৰা পাব পাৰি আমি আলোচনা কৰিম। এতিয়া নেক্সট স্লাইডখনলৈ আহিছো। ইয়াত মই পৃষ্ঠা নাম্বাৰ 118 প্ৰশ্নাৱলী লৈছো, কুৱেশ্যন নাম্বাৰ 1 2। ইয়াত দুটাই লৈছো মই প্ৰথম দুটা প্ৰশ্ন। ইয়াত দিয়া হৈ আছে যে এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল। এতিয়া এই দুটা বলৰ ভিতৰত ৰবৰৰ বল আৰু শিলৰ বলৰ ভিতৰত কোনটো বস্তুৰ জড়তা বেছি হ'ব। এতিয়া আমি পাম যে শিলৰ বলটোৰ জড়তা বেছি। অলৰেডি আমি আলোচনা কৰিছিলো আগৰ পাঠটিত। গতিকে শিলৰ বলটোৰ জড়তা বেছি হোৱাৰ কাৰণটো হ'ল যে শিলৰ বলটোৰ ভৰ বেছি। আৰু আমি আগৰ পাঠত গম পাইছিলো যে জড়তাৰ জোখটো হ'ল বস্তুটোৰ ভৰ, অৰ্থাৎ যিমান বেছি ভৰ হ'ব বস্তু এটাৰ সিমানেই জড়তা বেছি হ'ব। আৰু ঠিক তেনেদৰে এখন চাইকেল আৰু এখন ৰেলগাড়ী, এই দুয়োখন বাহনৰ ভিতৰত ৰেলগাড়ীৰ জড়তাটো বেছি হ'ব, কাৰণ ৰেলগাড়ীখনৰ ভৰ চাইকেলখনৰ তুলনাত বহু বেছি। এতিয়া নেক্সট স্লাইডখনত আহিছো। ইয়াত উদাহৰণ লোৱা হৈছে এটা শিলৰ বল আৰু ৰবৰৰ বল, যিটো আমি এক নম্বৰৰ কত আছিলে শিলৰ বল আৰু ৰবৰৰ বল। যদি এই ব্যক্তিজনক যদি আমি ধৰিবলৈ কওঁ, কেচ ধৰিবলৈ, তেতিয়া ক'ব পাৰিবানে কোনটো বল ধৰিবলৈ ইজি হ'ব। যেতিয়া কেচ ধৰাৰ সময়ত আমি জানো যে শিলৰ বলটোৰ ভৰ বেছি হয়, সেইকাৰণে কেচ ধৰিবলৈ কষ্ট হ'ব, কিন্তু ৰবৰৰ বলটো ইজিলি ধৰিব পাৰিব। এই ক্ষেত্ৰত আমি দেখা পালো যে শিলৰ বলটোৰ ভৰ বেছি হয়। ইয়াত আমি ভৰৰ বিষয়ে আলোচনা কৰো। নেক্সট স্লাইডখনত আহিছো। ইয়াত যিটো আমাক হত আছিলে যে এখন চাইকেল আৰু ৰেলগাড়ী। এতিয়া মোৰ প্ৰশ্নটো অলপ বেলেগ হ'ব। ইয়াত মই সুধিব বিচাৰিছো যে চাইকেলেৰে এজন ব্যক্তিক খুন্দিয়ালে বেছি আঘাত পাব নে ৰেলগাড়ীখনেৰে খুন্দিয়ালে। এতিয়া আমি অলৰেডি জানো যে ৰেলগাড়ীখনৰ ভৰ বেছি। বাৰু ক'ব পাৰিবানে চাইকেল আৰু ৰেলগাড়ীৰ ভিতৰত কোনখন বাহনৰ বা গাড়ীৰ বেগ বেছি। তেতিয়া উত্তৰটো হ'ব যে ৰেলগাড়ীখনৰে বেগ বেছি, অৰ্থাৎ ইয়াতে ভৰো বেছি আৰু বেগো বেছি। এতিয়া ইয়াত আমি ক'ব পাৰো যে ভৰ আৰু বেছি বেগ হোৱাৰ কাৰণে, দুয়োটা ভৰ আৰু বেগ বেছি কাৰণে যদি এখন ৰেলগাড়ীয়ে খুন্দিয়ায় তেন্তে এজন ব্যক্তিয়ে বহুত আঘাত পাব, হয়তো মৃত্যু মুখতো পৰিব পাৰে। এতিয়া নেক্সট স্লাইডখনত আহিছো। এতিয়া ইয়াত শিলৰ বল লোৱা হৈছে আৰু এটা বন্দুকৰ গুলি লোৱা হৈছে। এতিয়া ইয়াৰ ভিতৰত কোনটো ভৰ বেছি হ'ব। যদি আমি চাওঁ যে শিলৰ বলৰ ভৰটো বেছি, কিন্তু বন্দুকৰ গুলিৰ ভৰটো কম। এতিয়া ক'ব পাৰিবানে শিলৰ বলটোৱে যদি খুন্দিয়াই ব্যক্তি এজনক তেতিয়া বেছি আঘাত পাব নে বন্দুকৰ গুলি এটা যদি মানুহ এজনৰ গাত লাগে তেন্তে মানুহজনে বেছি দুখ পাব। অৰ্থাৎ শিলৰ বলটোৱে খুন্দিয়ালে বেছি দুখ পাব নে বন্দুকৰ গুলিটোৱে খুন্দিয়ালে বেছি দুখ পাব। মানে খুন্দিয়াইছে বা গাত লাগিছে। এনে ক্ষেত্ৰত আমি গম পাওঁ যে বন্দুকৰ গুলিৰ ক্ষেত্ৰত কি হয়, বন্দুকৰ গুলি হয় মানুহজনৰ গাত সোমাই যাব পাৰে বা সোমাই ইপাৰ সিপাৰ হৈ যাব পাৰে, যাৰ কাৰণত মানুহজন মৃত্যু মুখতো পৰিব পাৰে। গতিকে ইয়াত কি হ'ল, ইয়াত আমি পাইছো যে ভৰ কম হয় কিন্তু বেগ বেছি। এই যে খুন্দা খাই বুলি যে কৈ আছো, ইয়াক আমি যদি বিজ্ঞানত কওঁ তেন্তে ইয়াক কোৱা হয় সংঘাত। অৰ্থাৎ যদি কোনো এটা বস্তুৰ ভৰ আৰু বেগ বেছি হয় তেতিয়াও সংঘাত বেছি হ'ব পাৰে
বা এনে ধৰণৰ হ'ব পাৰে যে বস্তুটোৰ ভৰ কম কিন্তু বেগ বেছি, তেতিয়াও সংঘাতটো বেছি হ'ব পাৰে। সংঘাতৰ প্ৰাবল্যটো বা তীব্ৰতাটো বেছি হ'ব পাৰে, মানে আঘাত পাব পাৰে। বা কোনো এটা বস্তু যদি ভৰো বেছি হয় বেগ বেছি হয়, ধৰা ৰেলগাড়ীখন ইজিলি ৰখাব নোৱাৰি, কিন্তু চাইকেলখনত যদি আমি চাওঁ তেন্তে ভৰো কম হয় বেগ ইমান বেছি নহয়, সেইকাৰণে চাইকেলখন ইজিলি ৰখাব পাৰি। ঠিক তেনেদৰে শিলৰ বল আৰু বন্দুকৰ গুলি, আঘাতটো ক'ত বেছি হ'ব? বন্দুকৰ গুলি, কাৰণ বন্দুকৰ গুলিৰ বেগ শিলৰ বলৰ বেগতকৈ বহু গুণে বেছি হয়। সেইকাৰণে শিলৰ বলটোতকৈ যদি বন্দুকৰ গুলি এটা মানুহ এজনৰ গাত লাগে তেন্তে গুলিটো দেহত সোমাই যাব পাৰে আৰু মৃত্যু মুখতো পৰিব পাৰে। আমি এই গোটেই তিনিটা উদাহৰণত আমি ভৰৰ বিষয়ে কিছু কথা পাতিলো, বেগৰ বিষয়ে কিছু কথা পাতিলো। এতিয়া আগতে আমি জড়তাৰ বিষয়ে পাতোঁতে কেৱল ভৰৰ বিষয়ে আলোচনা কৰিছিলো, কিন্তু এতিয়া যিকেইটা উদাহৰণ লৈছো তাত মই ভৰৰ লগতে বেগৰ বিষয়েও আলোচনা কৰি আছো। গতিশীল বস্তু এটাৰ এই ভৰ আৰু বেগৰ লগত জড়িত এটা ভৌতিক ৰাশি আছে, সেইটোক কোৱা হয় ভৰ বেগ। আমি এতিয়া পালো গতিশীল বস্তু এটাৰ লগত জড়িত ৰাশিটো হ'ল ভৰ বেগ। নিউটনে ভৰ বেগ উপস্থাপন কৰিছিলে। এতিয়া গতিশীল বস্তু এটাৰ ভৰ বেগ বুলি ক'লে আমি জানিব লাগিব যে ভৰ বেগ ইজ ইকুৱেল টু ভৰ পূৰণ বেগ। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগিব যে বস্তু এটা ভৰ সদায় নিৰ্দিষ্ট। বস্তুটোৰ ভৰ পৃথিৱীত য'লৈকে নাযাওঁ তাতে ভৰ সদায় নিৰ্দিষ্ট, তাৰ মান কেতিয়াও সলনি হৈ নাথাকে। কিন্তু বেগ বস্তু এটাৰ পৰিৱৰ্তন হৈ থাকিব পাৰে। এতিয়া বস্তুটোৰ ভৰ বেগৰ দিশ বস্তুটোৰ বেগৰ দিশৰ লগত একে। যদি মই ইয়াতে বস্তু এটা আঁকো আৰু বস্তুটোৰ দিশ এইটো দিশত গতি কৰি আছে, তেন্তে বেগৰো দিশ এইটো দিশতে হ'ব আৰু ভৰ বেগৰো দিশ সেম হ'ব, একেটা দিশতে। গতিশীল বস্তু এটাৰ ভৰ বেগ বস্তুটোৰ ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণেহে আমি পাইছিলো যে ৰেলগাড়ীখনে যেতিয়া এজন মানুহক খুন্দিয়াই তেতিয়া সংঘাতৰ প্ৰাবল্যটো বেছি হয়, কাৰণ ৰেলগাড়ীখনৰ ভৰো বেছি লগতে বেগো বেছি। ঠিক তেনেদৰে বন্দুকৰ গুলিটোৰ ভৰ যদিও বহুত কম, কিন্তু বন্দুকৰ গুলিটোৰ বেগ বহুত বেছি। সেইকাৰণে ভৰ বেগ বেছি হোৱাৰ কাৰণে যেতিয়া কোনো এজন মানুহক খুন্দিয়াই বা গাত লাগে তেতিয়া সংঘাতটো বেছি হয় আৰু বেছি আঘাত পাব পাৰে। এনেদৰে যদি কোনো এটা বস্তু বেছি ভৰ বেগেৰে গতিশীল অৱস্থাত থাকে, সেই বস্তুটো ৰখাবলৈ বহু পৰিমাণৰ বল প্ৰয়োগ কৰিবলগীয়া হয়। আৰু সেইকাৰণে আমি ভৰ বেগৰ বিষয়ত আমি পাওঁ যে বস্তু এটা কেনেধৰণৰ গতি কৰি আছে। নেক্সট শ্লাইডখনত আহিছো, ভৰ বেগৰ প্ৰকাশ ৰাশি। এইমাত্ৰ আমি পালো যে বস্তু এটাৰ ভৰ বেগ ইজ ইকুৱেল টু ভৰ পূৰণ বেগ। গতিকে ইয়াত বস্তু এটাৰ ভৰ বেগৰ প্ৰকাশ ৰাশি, ভৰ বেগটোক বুজোৱা হয় স্মল লেটাৰত p, আৰু ভৰক আমি জানো যে এমেৰে বুজোৱা হয় আৰু বেগক ভেলচিটি কোৱা হয়, স্মল v ৰে বুজোৱা হয়। গতিকে আমি পালো p ইজ ইকুৱেল টু mv। এইটো হ'ল ভৰ বেগৰ প্ৰকাশ ৰাশি। যদি আমি কোনো এটা বস্তুৰ ভৰৰ মানটো জানো আৰু বেগৰ মানটো যদি জানো তেন্তে আমি ভৰ বেগ উলিয়াব পাৰো। যিহেতু বস্তু এটাৰ ক্ষেত্ৰত যে যি দিশত বা যি বেগৰ দিশ হয় সেই দিশতে কি হয়, বস্তুটো ভৰ বেগৰো দিশ হয়। যিহেতু ইয়াত মানৰ লগতে ভৰ বেগৰ দিশো উল্লেখ থাকে, গতিকে ভৰ বেগ হ'ল ভেক্টৰ ৰাশি। যিবোৰ ভৌতিক ৰাশিৰ মানৰ লগতে দিশ উল্লেখ থাকে সেইবোৰ ৰাশি কোৱা হয় ভেক্টৰ ৰাশি। যিহেতু ভৰ বেগৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে দিশটো উল্লেখ আছে যে কোন দিশত ভৰ বেগৰ দিশ হৈছে বা কোন দিশত গতি কৰি আছে বস্তুটো। গতিকে ভৰ বেগৰ
ভৰবেগটো এটা হল ভেক্টৰ ৰাশি এটা তাৰ লগত ৰিলেটেড তোমালোকৰ অনুশীলনী কোৱেশ্চন নাম্বাৰ 9 টো মই ডিসকাস কৰিব ওলাইছো ইয়াত দিয়া আছে m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কি হ'ব যেটো m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰি আছে আৰু ভৰবেগ হল ভৰ পূৰণ বেগ গতিকে p = mv গতিকে আমাক এনসাৰটো হ'ব খ Next slide আহিলো ভৰবেগৰ SI একক এতিয়া আমি জানো যে ভৰবেগৰ ভৰবেগ is equal to ভৰ পূৰণ বেগ এতিয়া ভৰৰ SI একক হল কোনো বস্তুৰ ভৰৰ SI একক হল আমাৰ কিলোগ্ৰাম তেনেকৈ আমি বেগৰ SI একক পাওঁ বেগৰ SI একক হল মিটাৰ প্ৰতি সেকেন্ড গতিকে ভৰবেগৰ SI একক হ'ব SI একক হল কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড অৰ্থাৎ কিলোগ্ৰাম ইনটু মিটাৰ প্ৰতি সেকেন্ড গতিকে ভৰবেগৰ SI একক হল কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড অৰ্থাৎ আমি যদি ভৰৰ SI একক জানো আৰু বেগৰ SI একক জানো তেন্তে আমি ভৰবেগৰ SI একক উলিয়াব পাৰো এটা নেক্সট মই এটা ফুটবল খেলৰ চিত্ৰ অংকন কৰিছো ইয়াত এজন হল আমাৰ প্ৰথমজন প্লেয়াৰ আৰু এজন হল সেকেন্ডজন এ দলৰ প্ৰথমজন আৰু দ্বিতীয়জন আৰু এজন হল বিপৰীত দলটোৰ ধৰিলো বি দলৰ গোলকিপাৰ হয় আৰু এজন হল বি দলৰ প্লেয়াৰ এতিয়া ফাৰ্স্ট চালো যে বলটো ঠেলি পঠিয়াইছে দ্বিতীয়জন প্লেয়াৰলৈ ঠেলি পঠাওঁতে কি ঠেলি পঠোৱা মানে বল প্ৰয়োগ কৰিছে সব যিমান পৰিমাণৰ বল প্ৰয়োগ কৰিছে সিমান পৰিমাণৰে বেগেৰে কি হ'ব বলটো ফাৰ্স্ট প্লেয়াৰজনৰ পৰা সেকেন্ড প্লেয়াৰজনলৈ যাব আৰু যাওঁতে বল ফুটবলটোৰ ইয়াতে ফুটবলটো কথা কৈছো ফুটবলটোৰ ভৰবেগো পৰিৱৰ্তন হ'ব যিমান বল প্ৰয়োগ কৰিব সিমানে ফুটবলটোৰ ভৰবেগৰ পৰিৱৰ্তন হ'ব তাৰ পিছত কি হৈছে এই দ্বিতীয়জনে গোল কৰিবলৈ বলটো ঠেলি পঠাইছে বা মাৰিছে তেতিয়াও কি হৈছে তেওঁ বল প্ৰয়োগ কৰিছে ফোৰ্স প্ৰয়োগ কৰিছে ইয়াতে কি হৈছে ফোৰ্স প্ৰয়োগ কৰিছে আৰু সেই মানটো সেই বলৰ এই প্লেয়াৰজনে প্ৰয়োগ কৰা বলৰ সমান নহবও পাৰে সেই কাৰণে বলটোৰো বেগ সমান নহবও পাৰে আগতে যিমান বেগেৰে গতি কৰিছিল সিমান বেগেৰে নহবও পাৰে যদি নহয় তেন্তে কি হ'ব বেগ যেহেতু পৰিৱৰ্তন হ'ব লগতে কি হ'ব ভৰবেগৰো পৰিৱৰ্তন হ'ব কাৰণ আমি জানো ভৰবেগ is equal to ভৰ পূৰণ বেগ সো ইয়াতে বেগৰ পৰিৱৰ্তন হৈ আছে আৰু আগতেও মই কৈছো যে কোনো এটা বস্তু ভৰৰ পৰিৱৰ্তন নহয় পৃথিৱী যতে নাযাও ভৰ সদায় নিৰ্দিষ্ট এটা গোলকিপাৰ জনে বলটো ধৰিছে ফুটবলটো ধৰিছে ধৰাৰ লগে লগে তেওঁ বল প্ৰয়োগ কৰিছে আৰু যাৰ কাৰণে ফুটবলটো ৰৈ গৈছে বেগ শূন্য হৈ পৰিছে বেগ শূন্য হোৱাৰ লগে লগে কি হৈছে ভৰবেগৰো পৰিৱৰ্তন হৈছে আকৌ গোলকিপাৰ জনে এই প্লেয়াৰজনলৈ বলটো ঠেলি পঠিয়াইছে ঠেলি পঠোৱাত কি হ'ব পুনৰ যিমান বল প্ৰয়োগ কৰিছে সিমান পৰিমাণৰে বেগৰ পৰিৱৰ্তন হ'ব আৰু কি হ'ব লগতে ভৰবেগৰো পৰিৱৰ্তন হ'ব ইয়াত মন কৰিলে আমি গম পাওঁ যে প্ৰত্যেকজনে বেলেগ বেলেগ পৰিমাণৰ বল প্ৰয়োগ কৰিছে হয়তো আৰু যাৰ কাৰণে ভৰবেগৰো পৰিৱৰ্তনটো বেলেগ বেলেগ হ'ব পাৰে এতিয়া নেক্সট স্লাইডখনত আহিছো ইয়াতে তোমাক কিতাপৰে উদাহৰণ লৈছো ইয়াতে গাড়ীখন নচলাৰ কাৰণে দুজন ব্যক্তিয়ে গাড়ী চলাই আহি থকা ব্যক্তি দুজনে বা আৰোহী দুজনে নামি ঠেলিব লৈছে যদি হঠাতে জাস্ট ঠেলি পেলাই তেওঁলোকে যদি আঁতৰি দিলেহেঁতেন গাড়ীখন ষ্টাৰ্ট নহলহেঁতেন কিন্তু তেওঁলোকে কি কৰে গাড়ীখন ঠেলিয়ে থাকে কিছু সময়ৰ কাৰণে ঠেলাৰ ফলত কি হ'ব গাড়ীখনে গতি কৰিবলৈ ধৰিব ষ্টাৰ্ট হ'ব আৰু গতি কৰিবলৈ ধৰিব
আৰু ভালদৰে চলিবলৈ ধৰিব। সেই সময়খিনিত কি হ'ব? ভৰবেগৰ পৰিৱৰ্তন হ'ব। ইয়াত কিন্তু হঠাতে যদি তেওঁলোকে বল প্ৰয়োগ কৰিলে, এবাৰ বল প্ৰয়োগ কৰিছে, আঁতৰি যদি দিলেহেঁতেন, তেতিয়া গাড়ীখন ষ্টাৰ্ট নহলহেঁতেন। কিন্তু তেওঁলোকে অলপ দূৰ ঠেলিয়েই লৈ গৈ থাকে। অলপ দূৰ নিওঁতে অলপ সময়ো লৈছিলে। অৰ্থাৎ কিছু সময়ৰ কাৰণে বল প্ৰয়োগ হৈ থকাৰ কাৰণেহে গাড়ীখন ষ্টাৰ্ট হ'ব লৈছিলে। নহলে গাড়ীখন ষ্টাৰ্ট নহলেহেঁতেন। ইয়াত সময়ৰ লগত ভৰবেগৰ পৰিৱৰ্তন হৈছে। গতিকে আমি ক'ব পাৰোঁ যে এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে প্ৰয়োগ হোৱা বল, যিটো আমি ফুটবল খেলত দেখা পাইছিলো, আৰু সময়ৰ সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। অৰ্থাৎ সময়ৰ লগত যদি আমি কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিয়েই থাকো, অসন্তুলিত বল, তেন্তে ভৰবেগৰ পৰিৱৰ্তন হ'ব। এতিয়া নেক্সট শ্লাইডখনত আহিছো। এই যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা ভৰবেগৰ পৰিৱৰ্তন হৈছে সময়ৰ সাপেক্ষে আৰু নিৰ্ভৰ কৰে প্ৰয়োগ কৰা অসন্তুলিত বলৰ ওপৰত, সেই গোটেই কথাখিনি লৈ পেলাই নিউটনৰ দ্বিতীয় গতি সূত্ৰ হৈছে। ইয়াত আমি পাওঁ বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক। অৰ্থাৎ যিমান অসন্তুলিত বল প্ৰয়োগ হ'ব, সিমানে ভৰবেগৰ পৰিৱৰ্তন হ'ব। আৰু এই যে ভৰবেগৰ পৰিৱৰ্তন হৈছে, যদি এই দিশত যদি বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তন হৈছে আৰু বল প্ৰয়োগ হৈছে বস্তুটোৰ ওপৰত এই দিশতে, তেন্তে ভৰবেগৰ পৰিৱৰ্তনো চেম দিশতে হ'ব। মই আকৌ এবাৰ কৈ দিওঁ যে বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক। যিমান পৰিমাণৰ বল প্ৰয়োগ কৰা হ'ব বস্তুটোৰ ওপৰত, সিমান পৰিমাণৰে ভৰবেগৰ পৰিৱৰ্তন হ'ব। আৰু যি দিশত বল প্ৰয়োগ কৰা হৈছে, সেই দিশতে কি হ'ব? ভৰবেগৰ পৰিৱৰ্তন হ'ব। এতিয়া নিউটনৰ গতিবিষয়ৰ দ্বিতীয় সূত্ৰটো প্ৰমাণ কৰিম। ইয়াত লোৱা আছে যে m ভৰৰ বস্তু এটা u প্ৰাৰম্ভিক বেগেৰে সৰলৰেখা এডালেদি গতি কৰি আছে। যদি মই ধৰো এটা বস্তু m ভৰৰ আৰু প্ৰাৰম্ভিক বেগ u এডাল সৰলৰেখাত গতি কৰি আছে। এতিয়া ইয়াৰ ওপৰত F বল প্ৰয়োগ কৰা হৈছে, যিটো হ'ল ধ্ৰুৱক বল, আৰু t সময়ৰ কাৰণে প্ৰয়োগ হৈছে বল, অৰ্থাৎ সেইখিনি সময়লৈকে বল F ক্ৰিয়াশীল হৈ আছিলে, আৰু যাৰ কাৰণে এই প্ৰাৰম্ভিক বেগ uৰ পৰা হৈছিলে v। এতিয়া আমি লিখিব পাৰো বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ P1 is equal to mu, আৰু অন্তিম ভৰবেগ হ'ল P2 is equal to mv। গতিকে আমি লিখিব পাৰো ভৰবেগৰ পৰিৱৰ্তন, অৰ্থাৎ কিমান পৰিমাণৰ ভৰবেগ পৰিৱৰ্তন হৈছে। এইখিনি হ'ব সমানুপাতিক P2 minus P1 ৰ। এতিয়া ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ, অৰ্থাৎ কিমান সময়ৰ কাৰণে এই পৰিৱৰ্তন হৈছিল আৰু কিমান পৰিমাণৰ পৰিৱৰ্তন হৈছিলে, উলিয়াবলৈ হ'লে আমি পাওঁ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰো কি হ'ব? সমানুপাতিক হ'ব P2 minus P1 by t ৰ। এতিয়া আমি যদি মানখিনি বহাই দিওঁ, P2 মানে হ'ল আমাৰ mv, ইয়াতে পাইছো, মাইনাছ mu by t। যদি মই m2 কমন লৈ লওঁ, মানে ভৰ, তেন্তে আমি পাওঁ v minus u by t। আৰু আমি এনেকে লিখিব পাৰো যে m into a, কাৰণ a টো হ'ল ত্বৰণ, আৰু ত্বৰণৰ প্ৰকাশ ৰাশিটো হ'ল v minus u by t। গতিকে আমি এতিয়া নিউটনৰ দ্বিতীয় গতি সূত্ৰ অনুসৰি নিউটনৰ দ্বিতীয় গতি সূত্ৰ অনুসৰি
পাওঁ F is সমানুপাতিক হল ভৰবেগৰ পৰিৱৰ্তন সো আমি ইয়াতে ভৰবেগৰ পৰিৱৰ্তনটো লাষ্টত পালোগৈ m into a সো মই এইখিনিকে ইয়াত লিখিলো সো আমি নেক্সট যদি সমানুপাতিক চিনটো উঠাই দিওঁ তেতিয়া আমি পাম f is equal to এটা সমানুপাতিক ধ্ৰুৱকৰে পূৰণ কৰিব লাগিব into m a ইয়াত k হল সমানুপাতিক ধ্ৰুৱক সমানুপাতিক ধ্ৰুৱক গতিকে আমি যদি বলৰ এককৰ সংজ্ঞাটো লওঁ যে 1 কিলোগ্ৰাম বস্তুৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ ত্বৰণ সৃষ্টি কৰা বলৰ একক বোলে গতিকে আমি পাম f ৰ ঠাইত আমি 1 বহাম গতিকে আমি লিখিম 1 is equal to k into 1 into 1 গতিকে আমি পাম এতিয়া 1 is equal to k or আমি লিখিব পাম k is equal to 1 এতিয়া k এর মান এই কোৱেশ্যনটোক মই 1 নম্বৰ দি দিও সো k এর মান 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ f is equal to 1 into ma গতিকে পাম f is equal to ma এইটো হল নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰৰ গাণিতিক ৰূপ বা প্ৰকাশ ৰাখি আমি প্ৰমাণ কৰি দেখালো যে f is equal to ma এতিয়া কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বল আমি উলিয়াব পাৰো যদি আমি বস্তুটোৰ ভৰ আৰু ত্বৰণৰ বিষয়ে জানো কেৱল আমি কি কৰিব লাগিব বস্তুটোৰ ভৰ ত্বৰণ কৰিলে আমি প্ৰয়োগ কৰা বল উলিয়াব পাৰিম বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল উলিয়াব পাৰিম গতিকে বল জুখিব পৰা আমি এটা সূত্ৰ পাইছো নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰৰ পৰা আৰু আমি f is equal to ma আমি আমিও এটো ক'ব পাৰো যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ সমানুপাতিক হয় অসন্তুলিত বলৰ সমান মানে যিমান পৰিমাণৰ অসন্তুলিত বল প্ৰয়োগ হ'ব সিমান পৰিমাণৰে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো হ'ব এতিয়া নেক্সট খনত আহিছো মই এই কথাখিনি ইয়াত লিখা হৈ আছিল অলৰেডি মই কৰি দেখাইছো ইয়াত মোৰ অলপ সৰু হৈছে ইয়াত দেখাই দিয়া হৈছে যে কেনে ধৰণে আমি পাইছো এতিয়া মই নেক্সট স্লাইড খনত আহিছো যে বলৰ এসে একক উলিয়াব লাগে ধৰি ললো যেনেকৈ কেৰ মানটো লৈছো ধৰি ললো এই ব্লকটোৰ ভৰ হল 1 কেজি লিখা হৈ আছে আৰু যিমান পৰিমাণৰ বল প্ৰয়োগ কৰা হৈছে তাৰ কাৰণে ত্বৰণৰ সৃষ্টি হৈছে 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ গতিকে এইখিনি ত্বৰণ সৃষ্টি হ'বলৈ 1 কেজি বস্তুটোৰ ওপৰত যিমান পৰিমাণৰ বল প্ৰয়োগ হৈছে তাক কোৱা হয় 1 নিউটন এতিয়া বলৰ এসে এককৰ কাৰণে মই নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰটো ইউজ কৰিম F is equal to ma এতিয়া আমি জানো যে ভৰৰ এসে একক হল কিলোগ্ৰাম ইনটু ত্বৰণৰ এসে একক হল মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ সো আমি পাম F is equal to কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ এই যে কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ পাইছো এইখিনি কোৱা হয় নিউটন
বা নিউটন গতিকে 1 নিউটনৰ সংখ্যাটো দিব পাৰো 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ত্বৰণ সৃষ্টি কৰা বলকে 1 নিউটন বোলা হয় এটোৱে হ'ল নিউটনৰ সংজ্ঞা এটা নেক্সট স্লাইডখনত আহিছো এতিয়া ইয়াতে মই তোমালোকৰ কিতাপত দিয়া উদাহৰণটোৱে লৈছো ইয়াত দিয়া হৈ আছে যে এজন ক্ৰিকেট প্লেয়াৰে বলটো কেচ ধৰিব বিচাৰিছে যদি ওপৰতে যদি বলটো কেচ ধৰিলেহেঁতেন তেতিয়া তাৰ কি হলতেন হঠাতে বলটো ৰৈ গলহেঁতেন অৰ্থাৎ বলৰ বেগ শূন্য হলহেঁতেন আৰু শূন্য হোৱাৰ কাৰণে যিটো বেগেৰে আহি আছিল তাৰ অত্যাধিক পৰিৱৰ্তন হলহেঁতেন অৰ্থাৎ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো অতি বেছি হলহেঁতেন আৰু তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বেছি বল প্ৰয়োগ কৰি প্লেয়াৰজনে কেচ ধৰিব লাগিলহেঁতেন আৰু যাৰ ফলত কি হলহেঁতেন প্লেয়াৰজনে হাতত দুখ পালেহেঁতেন কিন্তু কি কৰিলে যে আমি জানো ভৰবেগৰ পৰিৱৰ্তনটো সময়ৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে প্লেয়াৰজনে কি কৰিলে হাতখন পিছলৈ লৈ আহিলে লৈ অহাৰ ফলত কি হল বস্তুটোৰ মানে ইয়াতে ক্ৰিকেট বলটো কি হৈছে বেগৰ পৰিৱৰ্তন হৈ লাহে লাহে বেগৰ পৰিমাণটো কমি আহে আৰু যাৰ ফলত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো বেছি নহয় আৰু ইজিলি প্লেয়াৰজনে কেচ ধৰিব পাৰে এটা নেক্সট স্লাইডখনত আহিছো নিউটনৰ গতিৰ বিষয়ে দ্বিতীয় সূত্ৰৰ সহায়ত প্ৰথম গতিৰ সূত্ৰ আমি উপস্থাপন কৰিব পাৰো এতিয়া আমি জানো যে নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰটো হ'ল F = ma এতিয়া আমি এনে ধৰণৰ লিখিব পাৰো আমি জানো যে a হ'ল v - u / t গতিকে মই লিখিম m * v - u / t গতিকে মই এনে ধৰণৰ লিখিব পাৰো যে t টো যদি মই লেফট হ্যান্ড সাইডলৈ আনো তেতিয়া f * t = m * v - u যদি কোনো ধৰণৰ বল প্ৰয়োগ কৰা নাই তেন্তে আমি পাওঁ 0 পূৰণ t = m * v - u so আমি লিখিব পাৰো 0 = m * v - u or আমি লিখিব পাৰো v - u = 0/m গতিকে আমি পাম এইটো সাইডে লিখিছো v - u = 0 or v = u অৰ্থাৎ কোনো বল যদি প্ৰয়োগ কৰা নহয় তেন্তে কি হ'ব বস্তু এটা প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ সমান অৰ্থাৎ যি গতিৰে সুষম গতিৰে গতিশীল হৈ আছিল সেই গতিৰে বস্তুটো গতি কৰি থাকিব যেটো আমি নিউটনৰ প্ৰথম গতিৰ সূত্ৰৰ পৰা পাইছো আৰু যদি u = 0 হয় তেন্তে আমি কি পাম যে v = 0 অৰ্থাৎ যদি কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বেগ শূন্য হয় তেন্তে আমি ইয়াতে অন্তিম বেগ শূন্য হৈছে কেতিয়া যেতিয়া কোনো ধৰণৰ বল প্ৰয়োগ কৰা হোৱা নাই অৰ্থাৎ বস্তুটো বল প্ৰয়োগ কৰা নাই কাৰণে অৱস্থা পৰিৱৰ্তন হোৱা নাই আৰু যি স্থানতে আছে সেই স্থানতে ৰৈ আছে অৰ্থাৎ স্থিতিশীল অৱস্থাত আছে গতিকে আমি প্ৰথম গতিৰ সূত্ৰ উপস্থাপন কৰিব পাৰো দ্বিতীয় গতিৰ সূত্ৰৰ সহায়ত সেই কাৰণে কোৱা হয় যে প্ৰথম গতিৰ সূত্ৰটো দ্বিতীয় গতিৰ সূত্ৰতে সোমাই আছে আজি